নমস্কাৰ বন্ধুসকল, জনপ্ৰিয় কণ্ঠশিল্পী মাৰ্মিতা মিত্ৰ তেওঁ অৰিজিনেলি ঘৰ হ'ল ৱেষ্ট বেংগলত আৰু তেওঁ কলকাতাত থাকে। মাৰ্মিতা মিত্ৰ অসমত জনপ্ৰিয় হোৱাৰ প্ৰথম কাৰণটো আপোনালোকক কৈ দিছোঁ, তেওঁ কেনেকৈ অসমত জনপ্ৰিয়তা অৰ্জন কৰিলে। মাৰ্মিতা মিত্ৰ অসমত জনপ্ৰিয় হোৱাৰ মূল কাৰণটো তেওঁ নিজে কৈছে, ৩ বছৰ আগতে বঙাইগাঁও জিলাৰ ভক্তলোৱা ঠাই এডোখৰ ষ্টেজ পাৰফৰ্মেঞ্চ কৰি জনপ্ৰিয়তা অৰ্জন লাভ কৰে। বঙাইগাঁও জিলাৰ প্ৰথম ষ্টেজ পাৰফৰ্মেঞ্চত সুন্দৰ গীত পৰিৱেশন কৰাৰ ফলত এতিয়া অসমৰ চাৰিওফালে তেওঁ গীত পৰিৱেশন কৰিবলৈ আৰু ৰাইজৰ মৰম বুটলিবলৈ সক্ষম হৈছে। অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী জুবিন গাৰ্গৰ তেওঁ বহুত ডাঙৰ ফেন হয় বুলিও তেওঁ উল্লেখ কৰে আৰু জুবিন গাৰ্গক লগ পোৱাৰ বহুত হেঁপাহ আছিল আৰু ফাইনেলি জুবিন দাক লগ পালে আৰু জুবিন দাক লগ পাই তেওঁ আনন্দত আত্মহাৰা হৈছে। সেই ফুটেজটো আপোনালোকক আমি দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আমার জীবনের একটা অনেক বড় ইচ্ছে, অনেক বড় আশা আজকে পূরণ হয়েছে, কারণ যেই মানুষটার সাথে দেখা করব বা যেই মানুষটার সাথে দেখা করার জন্য বহুদিন থেকে আমি মনে মনে নিজেকে প্রিপেয়ার করছিলাম, আজকে আমি সেই মানুষটার বাড়িতে। আর তিনি আর কেউ নন, তোমরা সবাই জানো, আমি ডাইরেক্ট দেখিয়ে দেবো, দ্য ওয়ান অ্যান্ড অনলি জুবিন গার্গ। দাদা, আমাদের বেঙ্গলে তোমার প্রচুর ফ্যান্স, আর আমি তো দাবি করব যে আমি তোমার সবচেয়ে বড় ফ্যান। আমি দাবি করব এটা, মতলব বলে না যে দাওয়ে কে সাথ কে सकती हूं। তো আজকে আমাকে আসামের লোকজন ভালোবাসে, জানি না গানের জন্য কতটা ভালোবাসে, কিন্তু তোমার গান গেয়ে লোকে যে আমাকে অ্যাপ্রিসিয়েট করে তোমার গান গাইলে, এটা আমার কাছে অনেক বড় পাওনা। তো আমাদের বেঙ্গল থেকে যারা ফ্যান্স রয়েছে তোমার, এবং পুরো ওয়ার্ল্ড ওয়াইড তোমার এত ফ্যান্স যারা রয়েছে, যারা তোমাকে এত ভালোবাসে, তাদের উদ্দেশ্যে তুমি কিছু বলো। ঠিক আছে, তুমি আসলে খুব ভালো লাগলো, সবাই ভালো থেকো। আর বেঙ্গলে আমি তো যেতেই থাকি। হ্যাঁ, আর এখন অবশ্যই আমি বিহুতে ব্যস্ত ছিলাম, এখন আবার শোগুলো স্টার্ট হলে তখন যাবো আফটার সামার। এখন একটা ফিল্মের কাজে ব্যস্ত আছি, তোমার শো আছে আজকে, ভালো করে দিও। সো আমার অনেক অনেক শুভকামনা রইল। থ্যাংক ইউ সো মাচ। নমস্কাৰ বন্ধুসকল, গোটেইখিনি আপোনালোকে মাৰ্মিতা মিত্ৰৰ বিষয়ে আপোনালোকে গোটেইখিনি গমেই পালে। ফুটেজখিনি আপোনালোকক দেখুৱালোঁ। এতিয়া জুবিন দা আৰু পাপন দাৰ গীত পৰিৱেশন কৰা কেইটামান তেওঁৰ ফুটেজ দেখাম, আপোনালোকে শেষলৈ চাব। जुबिन दा का गाना। पहले मैं पूछना चाहता हूँ, जुबिन दा को कितना चाहते हो आप? जुबिन दा क्या है आपके लिए? ये तो हम भाषा में बयान नहीं कर पाएंगे। मतलब जुबिन दा एक ऐसा पर्सन है जिसको सभी लोग चाहते हैं। हम जितना भी चाहे जुबिन दा को, हमें लगता है कि हमसे बढ़कर भी कोई चाहते हैं उसे। और चाहने मतलब हम ऐसे चाहते हैं कि जुबिन दा हमें और अच्छा गाना दे, और जुबिन दा जैसे अपना ये मतलब जुबिन दा का जो फ्लो है जिसमें वो चल रहा है इतने सालों से, जुबिन दा का जगह आज तक किसी ने नहीं ले पाया। और हमारे बंगाल में भी जुबिन दा बहुत, मतलब जुबिन दा का गाना भी बहुत चलता है, बहुत सारे फैंस हैं। और जब मैं मिली थी जुबिन दा को, मैंने उसे बोला था कि दादा, अगर इस दुनिया में आपका कोई सबसे बड़ा फ़ैन है तो वो मैं ही हूँ, ऐसे बोल के बोली थी। मैंने बहुत चाहती हूँ मैं। ধন্যবাদ বন্ধুসকল, আপোনালোকে মাৰ্মিতা মিত্ৰৰ বিষয়ে সকলোবিলাক জানিলে, তেওঁৰ কণ্ঠ শুনিলে, জুবিন দা কিমান ভাল পায় সকলোবিলাক গমেই পালে। গতিকে আপোনালোকে যদি ভিডিঅ'টো ভাল পালে, লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰে নাপাহৰিব। আজিলৈ বাই বাই, নেক্সট এটা ভিডিঅ'ত লগ পাম। বাই, থেংক ইউ।